নমস্কাৰ অসমবাসী ৰাইজ। অৰুণোদয় আঁচনি নোপোৱা বহুত মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় আবেদনৰ বাবে আজি মানে 28 ডিচেম্বৰ শেষ তাৰিখ। আপোনাৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে গাঁও সভাত সোনকালে গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক, নহ'লে আপুনি অৰুণোদয় আঁচনি নাপাব। কোনে কোনে পাব এই আঁচনিৰ সুবিধা? আবেদন কৰা প্ৰতিগৰাকী মানুহ অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব আৰু তেওঁলোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনি পাব আৰু ইনকম চাৰ্টিফিকেট নেথাকিলেও অৰুণোদয় আঁচনি পাব। 2 নম্বৰটো খবৰ, অসমৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। নৱবৰ্ষ উপহাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। চৰকাৰী কৰ্মচাৰী কৰ্মৰত অৱস্থাত মৃত্যু হ'লে জীৱন বীমা 1 কোটি টকা পাব আৰু কৰ্মৰত অৱস্থাত চিৰদিনলৈ ঘূণীয়া হ'লে জীৱন বীমা 70 লাখ টকা পাব। 3 নম্বৰটো খবৰ, ঢিঙত পানী দৰত শাক-পাচলি বিক্ৰী হৈছে আৰু গুৱাহাটী মহানগৰী পাচলি বজাৰত জুই চাই দাম। 4 নম্বৰটো খবৰ, যোৱাকালি 27 ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত খেলপথাৰত অসম গ্ৰন্থমেলা হৈ আছে। 5 নম্বৰটো খবৰ, অহা 1 তাৰিখৰ পৰা ৰেচনৰ চাউল পাব। যদিহে পাহৰি 11 তাৰিখে ৰেচনৰ চাউল আনিবলৈ যায় তেনেহ'লে নাপাব। আৰু যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰি থৈছিল, আজি 28 ডিচেম্বৰ তাৰিখে অন্তিম পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কৰিব চৰকাৰে। আৰু ইয়াতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰিম। জয় আই অসম।